কংগ্ৰেছ নহয়, এটা ৰাজবংশী কলিতা বামুণ গোসাঁই নহয়। ইগো নহয়। কথা হ'ল কি আৰু বস্তুটো এটা ঘটনা হৈছে কি আমি বস্তুটো এনেকৈ ইগো মনোভাৱ লৈ অহা নাই যে তোমাক ধ্বংস কৰা এটা কেবিকে জ্ঞান হওক। আৰে ভাই তুমি বস্তুটো সন্মানো মই কৈছো চৰকাৰ এখনৰ লগত যুদ্ধ কৰিব নোখোজো কিন্তু চৰকাৰ এখনৰ লগত যুদ্ধ কৰিব নোখোজবি মই ক'লো তাহলে আমাক মাৰি থোৱাই ভাল। মানিয়া তোমাৰ গোটেই যুগ যুগ আটা পিটা আরে ভাই যুক্তি দা না ভাই যুক্তি দা আমি তোমাক বাঁচা পাইছো তুমি আমার তোমাক আমি মীমাংসা করবা আইছো তোমাক তুমি যদি কইছো বলে নাই আমি নকৰো একো তাহলে আমি কি কয় ডিসি কম এসপি কম বলে যা তুমি যেকে বানাও তুমি এটা পুলিশে জমা করে থৈ দিব ঘর বানাই দিব তোমার কি লাভ হবো তোমার কি লাভ হবো কি মারিবা কি ওহো তাহলে এই হো আমিও আমি কেবিকে কইছিলাম স্যার যে আমার ফলে তো 200 বিঘা খাস মাটি আছে কিফালে অলপ আধা লোক আমার ফলে আধা লোক আমি ইটো আগতে তিলা মিছিত গেলে কিন্তু আমাকে একলাকে মারলে তো নহব আধা লোক মাটি আমি ইটো তো আগতে কেবিকে লগত আমি আলোচনা করছো মানে মই অলপ কও না কেৰখাবাৰী ঘৰৰ মানুহখিনি আহোঁতে আমি লগ পাইছোঁ তেওঁলোকে অহাটো বিচাৰিছে 1 নম্বৰ কথা 2 নম্বৰ কথা খৰাগাঁৱৰ ৰাইজে বিচাৰিছে ইয়াতে হওক কিন্তু তেওঁলোকৰ তাৰমানে কিছু সমস্যা আছে যে তেওঁলোকে যিখিনি মাটি যিটুকুৰা মাটি দিছে তাতে তেওঁলোকে কঠীয়া পাৰে গতিকে এওঁলোকে তাৰমানে ইয়াৰ খেতি বাতিখিনি দ গতিকে কঠীয়া পৰা তেওঁলোকৰ জাগা নাই মাটি নাই গতিকে তেওঁলোকে তাতে সেই কঠীয়া পৰা মাটিখিনি কিহক দিছে কেভিকে দিছে গতিকে তেওঁলোকে কৈছে যে আমাক কেভিকে যিখিনি কঠীয়া পৰা মাটি আছে সেইখিনি তেওঁলোকে বিচাৰি আছে এইটো ইয়াৰ নিশ্চয় সমাধান সূত্ৰ ওলাব তেওঁলোকে গাড়ী বহিব ইয়াৰ নিশ্চয় যিটো তাৰমানে তেওঁলোকৰ যিটো শংকা কেৰখাবাৰী এই শংকা নহয় কেভিকেটো বস্তুটো চেংচন হৈছে টকা আহিছে কাম কৰিব লাগে এতিয়া বস্তুটো এইটোতো হ'বই এইটোতো হ'ব এইটো বস্তুটো কি কয় এইটোতো কেন্দ্ৰীয় চৰকাৰৰ বস্তু নহয় কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান এইটো 14 চনত মাটি দিছে আজি চেংচন হৈছে গতিকে চেংচনৰ টকাখিনি আহিছে ঠিকাদাৰক ঠিক কাম এলটমেণ্ট কৰিছে গতিকে কামটো হ'বই কিন্তু কামটো কৰাৰ ক্ষেত্ৰত যাতে খৰাগাৰ তাৰমানে ক্ষতিগ্ৰস্ত হ'বলগীয়া নহয় বা তেওঁলোকে অসন্তুষ্টি হ'বলগীয়া নহয় সেই কথাটোহে আমি লক্ষ্য কৰিছোঁ আৰু এই বিষয়ত আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আমি ভাবোঁ যে তেওঁলোকৰ মাজত আলোচনা বিলোচনা হ'ব আৰু এটা নিশ্চয় সমাধান সূত্ৰ হ'ব তাৰ না কেৰখাবাৰী ঘৰৰ মানুহখিনি আহোঁতে আমি লগ পাইছোঁ তেওঁলোকে অহাটো বিচাৰিছে 1 নম্বৰ কথা 2 নম্বৰ কথা খৰাগাঁৱৰ ৰাইজে বিচাৰিছে ইয়াতে হওক কিন্তু তেওঁলোকৰ তাৰমানে কিছু সমস্যা আছে যে তেওঁলোকে যিখিনি মাটি যিটুকুৰা মাটি দিছে তাতে তেওঁলোকে কঠীয়া পাৰে গতিকে এওঁলোকে তাৰমানে ইয়াৰ খেতি বাতিখিনি দ গতিকে কঠীয়া পৰা তেওঁলোকৰ জাগা নাই মাটি নাই গতিকে তেওঁলোকে তাতে সেই কঠীয়া পৰা মাটিখিনি কিহক দিছে কেভিকে দিছে গতিকে তেওঁলোকে কৈছে যে আমাক কেভিকে যিখিনি কঠীয়া পৰা মাটি আছে সেইখিনি তেওঁলোকে বিচাৰি আছে এইটো ইয়াৰ নিশ্চয় সমাধান সূত্ৰ ওলাব তেওঁলোকে গাড়ী বহিব ইয়াৰ নিশ্চয় যিটো তাৰমানে তেওঁলোকৰ যিটো শংকা কেৰখাবাৰী এই শংকা নহয় কেভিকেটো বস্তুটো চেংচন হৈছে টকা আহিছে কাম কৰিব লাগে এতিয়া বস্তুটো এইটোতো হ'বই এইটোতো হ'ব এইটো বস্তুটো কি কয় এইটোতো কেন্দ্ৰীয় চৰকাৰৰ বস্তু নহয় কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান এইটো 14 চনত মাটি দিছে আজি চেংচন হৈছে গতিকে চেংচনৰ টকাখিনি আহিছে ঠিকাদাৰক ঠিক কাম এলটমেণ্ট কৰিছে গতিকে কামটো হ'বই কিন্তু কামটো কৰাৰ ক্ষেত্ৰত যাতে খৰাগাৰ তাৰমানে ক্ষতিগ্ৰস্ত হ'বলগীয়া নহয় বা তেওঁলোকে অসন্তুষ্টি হ'বলগীয়া নহয় সেই কথাটোহে আমি লক্ষ্য কৰিছোঁ আৰু এই বিষয়ত আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আমি ভাবোঁ যে তেওঁলোকৰ মাজত আলোচনা বিলোচনা হ'ব আৰু এটা নিশ্চয় সমাধান সূত্ৰ হ'ব তাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।